নমস্কাৰ, মই প্ৰিয়ম। আপোনালোকে চাই আছে গোলাঘাট ডেইৰী। আমি এতিয়া আপোনাক জনাবলৈ আহিছোঁ খবৰ যে ধনশিৰি নৈৰ ওপৰত আচলতে বৰ্তমান কি হৈ আছে। আমি আছোঁ বৰ্তমান যিখন পুৰণা ধনশিৰি দলঙৰ তলত আছোঁ আৰু বৰ্তমানলৈকে আচলতে জলস্তৰ এতিয়ালৈকে বঢ়া নাই, যিহেতু এতিয়া যি আচলতে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ যি গেট দুখনকৈ আচলতে ৰেডিয়েল গেট এতিয়ালৈকে আচলতে মুকলি কৰিছে। এখন হৈছে আপোনাৰ 2 নং গেট আৰু 3 নম্বৰ গেট, দুখনকৈ গেট খুলিছে। 50 চেণ্টিমিটাৰ পৰ্যন্ত গেটখনৰ আচলতে গেটখন খোলা হৈছে আৰু বৰ্তমান আমি দেখুৱাইছোঁ ধনশিৰি। আমি এতিয়া বৰ্তমান ধনশিৰি নৈৰ পাৰতে আছোঁ আৰু বৰ্তমান দেখুৱাই আছোঁ ধনশিৰি নৈ আচলতে যিখিনি আচলতে বৰষুণৰ পানী সেয়ে আছে বৰ্তমানলৈকে। এতিয়া সময় হৈছে বিয়লি প্ৰায় 5 বাজিছে আৰু এতিয়া এই পাৰখিনি পাৰ হিচাপে আছে বৰ্তমানলৈকে। পানী বঢ়া নাই, হয়তো সন্ধিয়া ভাগলৈ বা ৰাতি ভাগলৈ নিশাৰ ভাগলৈ হয়তো এই স্থানত আচলতে পানী বাঢ়িব আৰু এই সমগ্ৰ অঞ্চল হয়তো চাগে ডুব যাব, কাৰণ যিহেতু দুখনকৈ গেট খোলা হৈছে। দৈয়াং যিটো আচলতে প্ৰকল্প জলবিদ্যুৎ প্ৰকল্পৰ দুখনকৈ গেট খোলা হৈছে, 2 নম্বৰ গেট 3 নম্বৰ গেট, আৰু হয়তো খন্তেক সময়ৰ পিছতেই বা সন্ধিয়াৰ ভাগলৈ বা নিশাৰ ভাগলৈ এই সমস্ত অঞ্চল আচলতে বুৰ যাব পাৰে ধনশিৰি নৈ বুকুত। আমি দেখুৱাই আছোঁ পৰিৱেশটো বৰ্তমান আচলতে বাঢ়িছে পানী। এয়া আচলতে বৰষুণৰ পানী। এইকেইদিন আচলতে যি জলস্তৰৰ যিটো আচলতে পৰিৱেশ এইদৰে আছে এইকেইদিন। আমি যদি সোঁতটো দেখুৱাওঁ, অকণ যদি ওচৰলৈ আহে কেমেৰা পাৰ্চনক মই অনুৰোধ জনাইছোঁ ওচৰলৈ আহিবলৈ। এই সোঁতটো আচলতে এইকেইদিন এইদৰে আছে, বৰষুণৰ পানী। আৰু যি আচলতে ইয়াৰ স্থানীয় লোক তেওঁক সুধিছোঁ যে পানী বাঢ়িছে নেকি, তেওঁ কৈছে যে নহয়, এইকেইদিন পানী এনেকৈ আছে, আপ ডাউন হৈ আছে। কিন্তু হয়তো খন্তেক সময়ৰ পিছতে হয়তো সন্ধিয়াৰ ভাগত নহ'লে নিশাৰ ভাগত যি আচলতে জলবিদ্যুৎ প্ৰকল্পৰ যি পানী, যি আজি গেট দুখন খোলা হৈছে, 2 নম্বৰ 3 নম্বৰ গেট দুখনকৈ গেট খোলা হৈছে, হয়তো সন্ধিয়া সময়ৰ পিছত বা নিশাৰ ভাগলৈ এই সমস্ত অঞ্চল আচলতে বুৰ যাব পাৰে। আমি কওঁ যে ধনশিৰি নৈৰ পৰা ৰাইজক কওঁ, আপোনালোকে আচলতে আতংকিত নহ'ব, ভয় নাখাব, সকলোৱে আচলতে সজাগ হওক, সচেতন হওক। আৰু আপোনালোকৰ যিখিনি আচলতে জৰুৰী বস্তু, আপোনালোকৰ ফোনেই হওক, মোবাইল ফোনটোৱে হওক বা টৰ্চেই হওক বা যিবোৰ সৰু সুৰা আচলতে খাদ্য বস্তু, এইখিনি সকলো আপোনালোকে সাজু কৰি ৰাখক। আৰু যিদৰে গোলাঘাট জিলা প্ৰশাসনে আপোনালোকক য'লৈ লৈ যাব, যি স্থানত আপোনালোকে থাকিব দিব, সেই স্থানলৈ যাব, সুৰক্ষিতভাৱে থাকিব, কোনো আতংকিত নহ'ব আৰু ভয় নাখাব। আৰু বৰ্তমানলৈকে আমি যদি কওঁ, এতিয়া সময় 5 বাজিছে, 5 বজালৈকে কিন্তু পানীৰ স্তৰ এতিয়ালৈকে আচলতে বঢ়া নাই। কিন্তু আমি এইটো কোৱা নাই যে পানীৰ স্তৰ নাবাঢ়িব, কিন্তু হয়তো সন্ধিয়া ভাগলৈ বা নিশা ভাগলৈ হয়তো আমি য'ত থিয় হৈ আছোঁ, যিটো অঞ্চলত থিয় হৈ আছোঁ, হয়তো এই সমগ্ৰ অঞ্চলটো ধনশিৰি নৈৰ পাৰৰ সমগ্ৰ অঞ্চলটো আচলতে বুৰ যাব পাৰে ধনশিৰি নৈৰ বুকুত। আমি দেখুৱাই আছোঁ সমগ্ৰ পৰিৱেশটো। আৰু এয়া ধনশিৰি নৈ এতিয়ালৈকে বৰ্তমান 5 বজালৈকে কিন্তু ধনশিৰি নৈখন এতিয়ালৈকে বঢ়া নাই, কিন্তু হয়তো সন্ধিয়া ভাগলৈ, আমি পুনৰ কৈছোঁ সন্ধিয়া ভাগলৈ বা নিশাৰ ভাগলৈ এই সমস্ত অঞ্চল, আমি যিখিনি অঞ্চলত থিয় হৈ আছোঁ, হয়তো এই সমস্ত অঞ্চল বুৰ যাব ধনশিৰি নৈ বুকুত, কাৰণ দুখনকৈ আচলতে গেট খুলি দিয়া হৈছে। আৰু আনফালে যদি আমি চাওঁ, সমগ্ৰ অসমত এতিয়ালৈকে বৰ্তমান আচলতে জাহ গৈছে নৈ বুকুত বা যি আচলতে বাঢ়নী পানীৰ বুকুত সমগ্ৰ অঞ্চল আচলতে জাহ গৈছে। সেয়া আচলতে শিৱসাগৰে হওক বা যোৰহাটে হওক, তিয়কে হওক, বহু অঞ্চল আচলতে পানীৰ বুকুত জাহ গৈছে। কিন্তু গোলাঘাটত এতিয়ালৈকে বানপানী হোৱা নাছিল। কিন্তু বৰ্তমান আচলতে যি দৈয়াং জলবিদ্যুৎ প্ৰকল্প, গোলাঘাট বুলি কওঁতে গোলাঘাট অঞ্চলৰ, গোলাঘাট আচলতে যি টাউন অঞ্চলৰ বা ধনশিৰি নৈৰ পাৰত আচলতে এতিয়ালৈকে বানপানী হোৱা নাছিল, কিন্তু গোলাঘাটৰ কিছুমান অঞ্চলত বানপানী হৈ আছিল। কিন্তু এতিয়া যিহেতু দুখনকৈ গেট খুলি দিয়া হৈছে, হয়তো আৰু খন্তেক সময়ৰ পিছত বা নিশাৰ ভাগত এই সমস্ত অঞ্চল বুৰ যাব পাৰে ধনশিৰি নৈৰ বুকুত। গতিকে আমি অনুৰোধ জনাম ধনশিৰি নৈবাসীক, আপোনালোকে আচলতে সজাগ হৈ থাকক, সচেতন হৈ থাকক। আপোনালোকে যিমান পাৰে আপোনালোকৰ যিখিনি আচলতে মূল্যৱান বস্তু সকলো আচলতে সাজু কৰি ৰাখক। যিকোনো মুহূৰ্তত হয়তো পানী হ'ব পাৰে, তাৰ বাবে আপোনালোকে হয়তো এই স্থান এৰি যাব লাগিব পাৰে। আৰু যিহেতু আপোনালোকৰ জিলা প্ৰশাসনে যিখিনি নিয়ম আপোনালোকক জনাব, সেই নিয়ম মতে আপোনালোকে এই স্থান হয়তো এৰি যাবলগীয়া হ'ব পাৰে। ধন্যবাদ।